নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিশ্ৰুতি ৰাখিলে এইবাৰ গৌৰৱ গগৈৰ দাবী গ্ৰহণ কৰিছে কেন্দ্ৰই। প্ৰতিশ্ৰুতি ৰাখিছে গৌৰৱ গগৈৰ দাবী গ্ৰহণ কৰিছে কেন্দ্ৰই। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম শীঘ্ৰেই পুনৰ সম্পন্ন হ'ব। গৌৰৱক প্ৰতিশ্ৰুতি এইবাৰ নীতিন গাডকাৰীৰ। সদনত উত্থাপন কৰিছিল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধৰুৱা কামক লৈ। অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই সম্পূৰ্ণ হ'ব ৰাষ্ট্ৰীয় ঘাইপথৰ কাম। পৰৱৰ্তী খবৰটো হৈছে কোচিং কৰি থকা শিক্ষাৰ্থী নাপাব স্কুটি। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ কলেজত অধ্যয়ন কৰা শিক্ষাৰ্থীহে দিয়া হ'ব স্কুটি। ছাত্ৰ-ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। কোচিং কৰি থকা শিক্ষাৰ্থীয়ে নাপাব এতিয়াৰ পৰা স্কুটি। অসমৰ কলেজত অধ্যয়ন কৰা শিক্ষাৰ্থীহে দিয়া হ'ব স্কুটি। এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে। অসমৰ কলেজত অধ্যয়ন কৰা শিক্ষাৰ্থীহে দিয়া হ'ব স্কুটি। কলেজলৈ যাবলৈহে স্কুটি দিয়া হৈছে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলেজত নপঢ়ি যদি কোচিং কৰে তেন্তে বিনামূলীয়া স্কুটিৰ প্ৰতি লোভ কিয়? কঠিন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোচিং কৰি থকা শিক্ষাৰ্থীয়ে নাপাব কোনো ধৰণৰ স্কুটি। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে জানুৱাৰীত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবেই নাথাকিব কোনো দলীয় চিহ্ন। এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জানুৱাৰীত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। এটা ব্ৰেকিং নিউজ ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে এতিয়াৰ পৰা নাথাকিব কোনো দলীয় চিহ্ন। জানুৱাৰীত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন। আন এটা খবৰ আহিছে আকাশ ফুকনৰ কল ৰেকৰ্ডিঙত মুখ তেকেছা এইবাৰ বিজেপিৰ। আম আদমি পাৰ্টিৰ যোগদান দেৰগাঁৱৰ শতাধিক মিচিং জনগোষ্ঠীয় যুৱক যুৱতীৰ। ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আকাশ ফুকনৰ কল ৰেকৰ্ডিঙত মুখ তেকেছা খাইছে বিজেপিয়ে। আম আদমি পাৰ্টিৰ যোগদান দেৰগাঁৱৰ শতাধিক মিচিং জনগোষ্ঠীয় যুৱক যুৱতীৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰমেশ পেগু সন্দৰ্ভত অস্থিৰ মন্তব্য কৰিছিল বিজেপি নেতা আকাশ ফুকনে। আৰু আকাশ ফুকনৰ মন্তব্যৰ পিছতে বিজেপিৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে মিচিং জনগোষ্ঠীয় ৰাইজে। দেৰগাঁৱৰ শতাধিক যুৱক যুৱতীয়ে যোগ দিছে আম আদমি পাৰ্টিত। দেৰগাঁৱৰ দানি চাপৰিত অনুষ্ঠিত হৈছে আম আদমি পাৰ্টিৰ যোগদান কাৰ্যসূচী। আৰু উপস্থিত থাকে য'ত আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। আন এটা খবৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটা নতুন আপডেট। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দামামা। গাজাত ভয়ংকৰ বোমা আক্ৰমণ ইজৰাইলৰ। আৰু শতাধিক লোক আহত হৈছে আৰু 17 গৰাকীকৈ লোক নিহত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আমি জনাই আছো এটা ৱাৰ ব্ৰেকিং বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এই মুহূৰ্তত ইজৰাইলৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱাইছে 17 গৰাকী পেলেষ্টাইনীয়ে। মধ্যপ্ৰাচ্যৰ এটা নতুন আপডেট। গাজাৰ শৰণাৰ্থী শিবিৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বোমা আক্ৰমণত ইজৰাইলৰ গাজাৰ শৰণাৰ্থী শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ ইজৰাইলৰ। গাজাত এখন বিদ্যালয়ত IDFৰ বিমান আক্ৰমণত 7 গৰাকীকৈ লোক নিহত হৈছে। লগতে দেৰ আল বালাহত চলি থকা পৌৰসভাৰ এখন বৈঠকতো IDFৰ ভয়ংকৰ আক্ৰমণ। আইডিএফৰ ভয়াবহ বিমান আক্ৰমণত 10 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে।
হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গাজাত আক্ৰমণ ইজৰাইলৰ বিদ্যালয়খনত আশ্ৰয় লোৱাসকলৰ মাজত নাছিল কোনো হামাছ সদস্য আৰু ইফালে ইজৰাইলৰ পণবন্দীক মুকলি কৰি দিয়াৰ দাবী IDFৰ বৰ্তমান হামাছৰ হাতত প্ৰায় 100 গৰাকী ইজৰাইলী পণবন্দী হৈ আছে গাজাত পণবন্দী হৈ থকা ইজৰাইলৰ নাগৰিকক মুক্তিৰ বাবে প্ৰতিবাদ পণবন্দীক মুক্তিৰ বাবে হামাছ আৰু ইজৰাইলৰ মাজত মধ্যস্থতা কৰিবলৈ সাজু হৈ পৰিছে কাটাৰ গাজাৰ যুদ্ধবিৰতি আৰু পণবন্দী বিনিময়ৰ মধ্যস্থতা কৰিবলৈ সন্মত হৈছে কাটাৰ ইজৰাইলৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱাইছে 17 গৰাকীকৈ পেলেষ্টাইনীয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে খবৰটোকৈ ভাল খবৰ ৰেচন কাৰ্ডত চাউলৰ লগতে লাভ কৰিব এতিয়াৰ পৰা দাইল আৰু চেৰি ৰেচন কাৰ্ডত কি নতুন সুবিধা সংলগ্ন কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো আৰু বিশেষ খবৰ ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ কিয়নো ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব দাইল আৰু চেনি চাউলৰ উপৰি সুলভ মূল্যত দাইল চেনি প্ৰদানৰ পৰিকল্পনা হাতত লৈছে চৰকাৰখনে আৰু ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা আন বিশেষ সুবিধা পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে 5 কিলোগ্ৰামকৈ চাউল পাব সাধাৰণভাৱে ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসাৰ বাবে 5 লাখ টকা আৰ্থিক অনুদান লাভ কৰিব কেৱল সিমানেই নহয় ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ যোগ্যতা লাভ কৰিব উজ্জ্বলা আঁচনিৰ জৰিয়তে কম মূল্যত লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড পাবলৈ চৰকাৰে আনিছে কেইবাটাও নিয়ম ব্ৰেকিং নিউজ আধাৰ কাৰ্ড থাকিলে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব দাইল আৰু চেনি সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ উদুলি মুদুলি বিয়াঘৰতে খোকাকৰি পৰিৱেশৰ সৃষ্টি হৈছে এখন বিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে উদুলি মুদুলি বিয়াঘৰৰ খোকাকুল পৰিৱেশৰ সূচনা হৈছে ক'ত বিবাহ অনুষ্ঠানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা জনোৱাৰ চেষ্টা কৰিছো বিশেষ খবৰ ডাঙৰ খবৰ বিবাহ যাত্ৰীৰ গাড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বিবাহ যাত্ৰীৰ গাড়ীৰ ভয়ংকৰ পথ দুৰ্ঘটনা পথৰ পৰা নৈত বুকুত সোমাই পৰিছে বিবাহ যাত্ৰীৰ গাড়ী ডিব্ৰুগড়ৰ লাহুৱালৰ চেঁচানৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কইনাক দৰাঘৰত থৈ ঘূৰি আহোঁতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত কইনাৰ ভাতৃ ঈশান গগৈৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এগৰাকী মৃত্যুৰ বিপৰীতে 4 গৰাকী লোক সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ কৰা হৈছে ঘন কুঁৱলীৰ বাবে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ঘন কুঁৱলীৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই টেঙাঘাটৰ তামুলীঘাটত ঘৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৰ ডিব্ৰুগড়ৰ নাহৰকটীয়া পথৰ লাহুৱালত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা